ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়া লোকজনৰ নাম কি? ডক্টৰ ফখৰুদ্দিন আলি আহমেদ। কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰীপদ লাভ কৰা প্ৰথম অসমীয়া কোন আছিল? সুৰেন্দ্ৰনাথ বুঢ়াগোহাঁই। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথমজন অসমীয়া কোন আছিল? ৰঞ্জন গগৈ। অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা প্ৰথমজন অসমীয়া কোন? জ্যোতিপ্ৰসাদ আগৰৱালা। প্ৰথমজন অসমীয়া স্নাতক আৰু ICS বিষয়া কোন আছিল? আনন্দৰাম বৰুৱা। অলিম্পিক গেমছত অংশগ্ৰহণ কৰা প্ৰথম নগা অসমীয়া লোকজনৰ নাম কি আছিল? ডাক্তৰ তালিমেৰেন আও। এছিয়ান গেমছত সোণৰ পদক লাভ কৰা প্ৰথম অসমীয়া লোকজনৰ নাম কি? ভোগেশ্বৰ বৰুৱা। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া কোন আছিল? ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন? যতীন্দ্ৰনাথ দুৱৰা। ভাৰত ৰত্ন সন্মান লাভ কৰা প্ৰথমজন অসমীয়া কোন? গোপীনাথ বৰদলৈ। ধন্যবাদ।